আৰু মই আপোনালোকৰ চেনেলৰ থ্ৰু দি মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ সমগ্ৰ নিযুক্তিটো একদম 100% স্বচ্ছ আৰু নিকাভাৱে হোৱাৰ বাবে আৰু তাৰে এক উদাহৰণ মই তো সেইকাৰণে থেংক ইউ ছ' মাছ মামা প্ৰথমবাৰৰ পৰা আমি দেখিছোঁ যে মাছ আপোনাৰ এমপ্লয়মেণ্ট হৈছে স্পেচিয়েলি উইদাউট মানে কমপ্লেইন আৰু আপোনাৰ যিখিনি জেনেৰেলি দেখা যায় যে কাৰাপশ্যনৰ কথা কয় বা মানে আপোনাৰ দেখা যায় যে মানে ফেয়াৰ এপইণ্টমেণ্ট নহয় বুলি কোৱা হৈছে বাট দেখা গৈছে যে এইবাৰ বহুতবিলাক এপইণ্টমেণ্ট যিখিনি মেৰিটিয়াছ ষ্টুডেণ্ট মানে কেণ্ডিডেট থাকে বহুতে পোৱা বুলি মানে মই ক'ম আৰু এয়া আছিল যোৱা বছৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা আৰু নিবনুৱা যুৱক যুৱতীৰ মনৰ কথা যোৱাবাৰ এডিআৰই হ'ল এডিআৰই 2.0 হ'ল আৰু এইবাৰ আহি আছে এডিআৰই 3.0 হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ এইটো দ্বিতীয়টো কাৰ্যকাল পুনৰবাৰ তেখেতে শপত গ্ৰহণ কৰিলে কালি আৰু কালি শপত গ্ৰহণ কৰিয়ে আজি প্ৰথমটো কাৰ্যসূচী হাতত লৈছে অৰ্থাৎ তেওঁ 5 বছৰ যি ধৰণে পুনৰ কাম কৰিব তাৰ ভিতৰত এটা উল্লেখযোগ্য পদক্ষেপ হৈছে 2 লাখ যুৱক যুৱতীক নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়া চৰকাৰী চাকৰি দিব 2 লাখ যুৱক যুৱতীক আৰু এই 2 লাখ যুৱক যুৱতীক সংস্থাপন দিয়াৰ উদ্দেশ্যে আজি এখন কেবিনেট বৈঠকত বহুকেইটা সিদ্ধান্ত লোৱা হয় কেনেকৈ দিব কি কাম কৰিব লাগিব ইত্যাদি বিভিন্ন বিষয় উত্থাপন কৰা হয় এই কেবিনেট বৈঠকত তেওঁলোকে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই 2 লাখ যুৱক যুৱতীক চাকৰি দিবৰ কাৰণে এখন টাস্ক ফ'ৰ্চ গঠন কৰিব আৰু এই সমিতিখনে নিৰ্ধাৰণ কৰিব কেনে ধৰণে পৰীক্ষা হ'ব ক'ত ভেকেন্সি খালি আছে ইত্যাদি গোটেইখিনি বিষয়ৰ ওপৰত তেওঁলোকে চোৱা চিতা কৰিব তাৰ পিছত নিকাভাৱে 2 লাখ যুৱক যুৱতীক তেওঁলোকে চাকৰি দিব যোৱা বছৰো তেনে ধৰণে দিয়া হৈছিল যোৱাবাৰ তেওঁলোকে টাৰ্গেট লৈছিল 1 লাখ যুৱক যুৱতীক চাকৰি দিয়া কিন্তু তেওঁলোকে দিলে 1,60,000 অৰ্থাৎ 60,000 চাকৰি তেওঁলোকে আৰু বঢ়াই পিনি চাকৰি দিলে এবাৰ তেওঁলোকে 2 লাখ কৈছে হয়তো 2 লাখতকৈ আৰু বাঢ়ি যাব বুলি আশা কৰিছে হিমন্ত বিশ্ব শৰ্মাই নিজেও আশা কৰিছে আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক এবাৰ আশা কৰিছে কোন বিভাগত চাকৰি ওলোৱাৰ সম্ভাৱনা আছে তেওঁলোকে যিসমূহ নিৰ্বাচনী প্ৰচাৰ সভা আছিল সেই প্ৰচাৰ সভাসমূহত বাৰে কৈছিল যে শিক্ষা বিভাগত প্ৰায় ৭৫,000 মান চাকৰি ওলোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ 75,000 মান শিক্ষা বিভাগত চাকৰি ওলোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰিও অসম পুলিচত ইতিমধ্যে তাৰ কাৰণে এডভাৰটাইজমেণ্ট হৈ গ'ল আৰু তাৰ হয়তো যিবিলাক কাম কাজ হয় এডভাৰটাইজমেণ্টৰ পিছত সেইবিলাক কাম কাজ চলি আছে নিযুক্তি যি বিজ্ঞাপন দিলে বিজ্ঞাপনৰ কাম হৈ গ'ল আৰু বিজ্ঞাপনৰ পিছত যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহ এতিয়া চলি আছে ইয়াৰ পিছতেই এডিআৰই আহিব এডিআৰইত বহুত সংখ্যক এবাৰ চাকৰি লোৱাৰ খুব সম্ভাৱনা আছে প্ৰায় 70-80,000 মান চাকৰি খুব সম্ভৱ এডিআৰইত ওলাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰায় 70-80,000 মান ওলোৱাৰ এবাৰ সম্ভাৱনা আছে যোৱাবাৰ প্ৰায় 1 লাখ মান চাকৰি তেনে ধৰণৰ ওলাইছিল আৰু এডিআৰইত প্ৰায় 50,000 মান চাকৰি ওলাইছিল আৰু এইবাৰ বহাই যিহেতু দিয়া হৈছে গতিকে প্ৰায় 60-70,000 মান এডিআৰইত চাকৰি লোৱাৰ সম্ভাৱনা আছে 3 নম্বৰতে আহিছে তৃতীয়তে স্বাস্থ্য বিভাগত আপোনালোকে জানে যে বিভিন্ন ধৰণৰ পোষ্ট ওলাই স্বাস্থ্য বিভাগত যিসমূহ টেকনিক্যাল আহে নন টেকনিক্যাল আহে চতুৰ্থ বৰ্গৰ পদ আহে বিভিন্ন ধৰণৰ পদ মিলাই প্ৰায় এবাৰো স্বাস্থ্য বিভাগত 20-25,000 মান চাকৰি ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ উপৰিও আপোনালোকৰ টেটৰ কথা কৈছোঁ আৰু যিসমূহ এপিএছচি আণ্ডাৰত পৰীক্ষা হ'ব সেই পৰীক্ষাসমূহতো বৃহৎ সংখ্যক চাকৰি লোৱাৰ সম্ভাৱনা আছে প্ৰথমতে আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি কেনে ধৰণৰ মন্তব্য দিছিল সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ তাৰপিছত আমি পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ যোৱাবাৰ কেনে ধৰণে চাকৰি পাইছিল তাৰ কেইটামান আপোনালোকক মন্তব্য শুনাই তৃতীয়তে আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে যাতে আমি
আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলৈকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। তৃতীয়তে আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলৈকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো শুনিলে তাৰ পৰাই অনুমান কৰিব পাৰিছে যে কেনেধৰণৰ নিকা নিযুক্তি হ'ব আৰু এই নিকা নিযুক্তি কোনো ধৰণৰ বেমেজালি নাই। যোৱাবাৰ দুবাৰকৈ ADRE পৰীক্ষা হ'ল, কোনো ধৰণৰ কমপ্লেইন নাই, ক'তো কোনো ধৰণৰ খবৰ অহা নাই যে টকা লৈ চাকৰি দিছে বা পেপাৰ লিক হৈছে ইত্যাদি কোনো ধৰণৰ খবৰ নাই। আৰু এইবাৰ তেনেধৰণে পুনৰ আকৌ নিযুক্তি প্ৰক্ৰিয়া এটা আৰম্ভ কৰিবলৈ লৈছে। যোৱাবাৰ যেনেধৰণে চাকৰি দিয়া হৈছিল তাৰ চাকৰি লাভ কৰি কেইগৰাকীমান তাৰ চাকৰি প্ৰত্যাশী বা যিসকলে চাকৰি লাভ কৰিলে তেওঁলোকৰ মনৰ ভাৱ আছে আমি আপোনাক দেখুৱাব বিচাৰিছোঁ, তেতিয়া আপুনি নিজে গম পাব যে পৰীক্ষাটো কিমান স্বচ্ছ আৰু নিকাভাৱে হৈছে। এইটো ব্যৱস্থাৰ কাৰণে আমি বহুত বেছি গ্ৰেটফুল আৰু যে আমি অসমবাসী হয় তাৰ কাৰণেও গ্ৰেটফুল, কাৰণ মই নিজে মানে এগৰাকী শিক্ষক কেন্দ্ৰীয় বিদ্যালয়ত কৰি আছোঁ, তাৰ পৰা বহুত বাহিৰৰ শিক্ষকে মানে তাতে কাম কৰি আছে, তো সিহঁতেও কয় আমাৰ ষ্টেটৰ কথা যে ইমান ধুনীয়াকৈ নিকা নিযুক্তি সেই অনুষ্ঠিত কৰি আছে, তো আমাৰ ষ্টেটৰ কথা বাহিৰৰ নাগৰিকসকলেও মানে প্ৰশংসা কৰে, তাৰ কাৰণে আমি বহুত বেছি গ্ৰেটফুল মানে এইটো অপৰচুনিটিৰ কাৰণে। এতিয়া যিহেতু চাকৰি ওলাই খুব ট্ৰান্সপাৰেণ্টভাৱে চব বস্তুবিলাক হয়, সেইটো কাৰণে পৰীক্ষাটো দিলোঁ, কষ্ট কৰিছিলোঁ, বহুতে কৰিছে, আজিকালি কষ্ট কৰিলে যিহেতু পায় সেইটো কাৰণে ভাল লাগিছে। হয়, যথেষ্ট স্বচ্ছ আৰু মেধাভিত্তিত তেওঁলোকে নিযুক্ত কৰিছে আৰু বিশেষকৈ আমাৰ মাননীয় CM ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে যি ইমান মানে নিষ্ঠাৰে কামখিনি কৰিছে তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কৰি আছিলোঁ, ফিচাৰীত কৰি আছিলোঁ, তাৰপিছত এতিয়া এইটোত পালোঁ APSCৰ ফালৰ পৰা। ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। সঁচাকৈ বহুত ধুনীয়াকৈ আচলতে তেওঁলোকে কৰিছে চৰকাৰলৈ, সেইকাৰণে বহুত বহুত ধন্যবাদ। আগতে মানে এনেকুৱা চাকৰি বহুত কমহে পোৱা দেখা যায় আচলতে, এতিয়া মানে তেনেকৈ বহুত ধৰক দুখীয়া পৰিয়ালেও পাইছে, তেনেকৈ আমিও মানে কষ্ট কৰিছোঁ কাৰণে তেনেকৈ পালোঁ কাৰণে এতিয়া ভাল লাগিছে। আৰু এই যুৱক যুৱতীসকলৰ মনৰ কথাৰ পৰাই আপুনি অনুমান কৰিব পাৰিব যে কেনেধৰণৰ এটা স্বচ্ছ আৰু নিকা চাকৰি দিয়া গ'ল বিগত 5 বছৰীয়া কাৰ্যকালত। হয়তো এইবাৰ তেওঁলোকে পুনৰ টাৰ্গেট কৰিছে আৰু 5 বছৰত যে 2 লাখ চাকৰিক এবাৰ 2 লাখ চাকৰি দিয়াৰ এটা মন বান্ধি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়ে এই 5 বছৰৰ ভিতৰত তেওঁলোকে যিকোনো প্ৰকাৰে এই 2 লাখ যুৱক যুৱতীক চাকৰি দিম বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু আজি প্ৰথম কেবিনেটতে নিবনুৱাৰ বাবে এইটো আটাইতকৈ ডাঙৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।